যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে হয় উদাহৰণ আছে উদাহৰণ হেমন্ত বিশ্ব শৰ্মা জল জল পটপট হব অধ্যক্ষ মহোদয় আজি জল জল পটপট হব ধৰ্মীয় সংখ্যালঘুৰ জনসাধাৰণে আজি বুজি পাব কেম্প ডি ভোটাৰ এইবাৰক লৈ আকৌ বিধানসভা উত্তাল হৈ পৰিল এইবাৰ হাতত হাত ঢকিয়াই বিধানসভা উত্তাল কৰিলে বিধায়ক অজয় কুমাৰ ৰায়ে এনেকুৱা কিছুমান বিস্ফোৰক মন্তব্য দাঙি ধৰিলে বিধানসভা আকৌ এবাৰ উত্তাল হৈ পৰিল সকলো আচৰিত হৈ পৰিল হতভম্ব হৈ পৰিল তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো এই ডিটেনশন কেম্প আৰু ডি ভোটাৰ স্যার জন্ম কৰ পৰা হৈছিল কোনে এই সৃষ্টিকৰ্তা কোন সরকারের অধীনত হৈছিল আৰু সেই সরকারের দিনত হোৱা সেই দলৰ সদস্য ইয়াতে বহি আছে তেওঁলোকে আজি সমালোচনা কৰিব বিচাৰিছে বৰ্তমানৰ সরকারখনক কিন্তু তেওঁলোকে নিজৰ বুকুত হাত ৰাখি পেলাই কব লাগে যে সেই সময়ত যি সরকারে এই ডিটেনশন ক্যাম্প আর ডি ভোটার আনিলে আনি কিছু বিদেশীর নামত ভারতীয়সকলক হাৰাশাস্তি দিলে আৰু সেই দলৰ সদস্য হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ সরকারখনক সমালোচনা কৰাত তেওঁলোকৰ মনত এবাৰো প্ৰশ্ন জগা নাই নে এবাৰো তেওঁলোকে ভাবা নাই নে যে হঠাকে আমি সেই জাতি কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমত এছপি চৰকাৰ আছিলে তেওঁলোকৰ এই কমিউনিটিৰ পৰা আমি বিলং কৰো নে নাই এই কথাটো কিন্তু তেওঁলোকৰ মনত নিজকে এবাৰ প্ৰশ্ন কৰিব লাগে সন্মানীয় সভাপতি মহোদয় আজি আমি কব পাৰো গৌৰৱেৰে যে এই বিদেশীৰ কথাটো যি কোৱা হৈছে একমাত্ৰ মানৱতাৰ খাতিৰত মানৱতাৰ দৃষ্টিত যদি কোনোবা সরকারে চাইছে একমাত্র ভারতীয় জনতা পার্টির বর্তমানের সরকারখনে চাই তেওঁলোকে এই সরকারখনে জামিন দি হলেও এইখন তেওঁৰ নিজৰ সংসাৰত নিজৰ ফ্যামিলিৰ লগত থকাৰ সুব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে আজিৰ এই সরকারের ওচৰত ব্ৰত হিৰে স্বীকাৰ কৰিব লাগে অধ্যক্ষ মহোদয় তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে এইখন সরকারের আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে অধ্যক্ষ মহোদয় মই ভুক্তভোগী মই জানো অধ্যক্ষ মহোদয় মই মোৰ সমষ্টিৰ মধুবালা মণ্ডল নামৰ এজন মহিলা বৃদ্ধা মহিলা 3 বছৰ ডিটেনশন কেম্পত থাকিছে মই নিজে উলিয়াই আনিছো অধ্যক্ষ মহোদয় তেওঁৰ নাম আছে তেওঁৰ নাম মধুবালা মণ্ডল কিন্তু মধুবালা নমদাসৰ কেছত তেওঁ ডিটেনশন কেম্পত 3 বছৰ জেলত থাকিব লগা হৈছে অধ্যক্ষ মহোদয় তেনেকুৱা জ্বালা যন্ত্ৰণাৰে মই পাৰ কৰি ইয়াতে আহিছো মোৰ ঘৰত কাম কৰা যিজন মহিলা আছিলে তেওঁ ডিটেনশন কেম্পত কোকৰাঝাৰৰ ডিটেনশন কেম্পত আছিলে তেওঁ যেতিয়া ডিটেনশন কেম্পৰ পৰা ওলাই আহে অধ্যক্ষ মহোদয় সেই ৰাস্তাতে তেওঁৰ স্বামীৰ এক্সিডেন্ট হয় মৃত্যুবৰণ কৰিবলগীয়া হয় সেই ঠাইৰ পৰা মই উঠি অহা লৰা অধ্যক্ষ মহোদয় প্ৰশ্ন হয় সেই সময়ৰ সরকাৰক প্ৰশ্ন হয় আজি বহি থকা সেই দলৰ কেইজনমান সদস্যৰ ওপৰত যে সঁচাকে তেওঁলোকে বিচাৰিছে নে এই ডিটেনশন কেম্প আৰু ডি ভোটাৰৰ ওপৰত আলোচনা হোৱাটো মই ধন্যবাদ জনাম কৃতজ্ঞতা জনাম মাননীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক ইমান ডাঙৰ এটা টপিক আজি ইয়াতে আলোচনা কৰিব লৈছে এই সুযোগ আমি পাইছো অধ্যক্ষ মহোদয় আমি এই সরকারখনক সকলোৱে অসমবাসী হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব কিছুমান সদস্যই বক্তব্যৰ মাজেৰে কৈছে অধ্যক্ষ মহোদয় যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে হয় উদাহৰণ আছে উদাহৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সরকারখনে পঠাইছে কেইদিনমান আগত বাংলাদেশৰ পৰা আহিছিলে রফিকুল ইসলাম কালাম নামৰ এজন ল'ৰা মুস্কান আব্দুল রহমান আক্তাৰ হোসেন সেই সকলক পঠাই দিয়া হৈছে এইখন সরকারে পঠাই দিছে অধ্যক্ষ মহোদয় উদাহৰণ আছে উদাহৰণ
আজি প্ৰশ্ন হয় অধ্যক্ষ মহোদয় যে সঁচাকে তেওঁলোকে কি বিচাৰিছে তেওঁলোকে আলোচনাটো বিচাৰিছে নে নাই তেওঁলোকে যে আজি এইখন চৰকাৰক প্ৰশ্ন কৰে মই আশা ৰাখিম যে এই প্ৰশ্ন যাতে তেওঁলোকে দ্বিতীয়বাৰ নকৰে যদি সঁচাকে তেওঁলোকে বিচাৰিছে যে এই সমস্যাৰ সমাধান হ'ব লাগে তেতিয়া সেই সময়ৰ যি চৰকাৰখনে এই সমস্যা সৃষ্টি কৰি গৈছে সেই চৰকাৰৰ পৰা বা সেই দলৰ পৰা তেওঁলোকে নিশ্চয়কৈ যদি তেওঁলোকৰ অঞ্চলৰ সেই ভাৰতীয়সকলক যিসকলৰ নামত ডিটেনশ্যন কেম্পত ৰখা হৈছে যিসকলৰ নামত ডি ভোটাৰ নামেৰে তেওঁলোকক নোটিছ কৰা হৈছে সেইসকল মানুহৰ স্বাৰ্থত বা সেইসকলৰ মুখৰ পিনে চাই তেওঁলোকে সেই দলৰ পৰা নিজৰ সদস্য পদ ত্যাগ কৰিব লাগে অধ্যক্ষ মহোদয় মই আজি এই পবিত্ৰ বিধানসভাত ক'ব পাৰো যে এইবোৰ সমস্যা যিবোৰ আধাৰ কাৰ্ডৰ সমস্যা আছিলে যিজন মানুহ আধাৰ কাৰ্ডৰ কাৰণে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বাদ পৰিছিলে একমাত্ৰ যদি সেই সমস্যা সমাধান কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কৰিছে সভাপতি মহোদয় এইখন চৰকাৰৰ ওচৰত আমি অসমবাসী হিচাপে ভাৰতীয় হিচাপে চিৰকৃতজ্ঞ থাকিব লাগিব So guys, ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো যেহেতু বিধানসভাত বহুত দীঘলীয়া হয় প্ৰত্যেক বিধায়কসকলৰ মন্তব্য তৰ্ক তৰ্কি বাক বিতৰ্ক হয় কিন্তু মই আপোনালোকক বিধায়ক অজয় কুমাৰ ৰায়ৰ মন্তব্যখিনিহে আপোনালোকক শুনোৱালো কেনে ধৰণে উত্তাল হৈ পৰিছিল বিধানসভা প্ৰসংগ এটাই বিয়া 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 আৰু এই শব্দটো লৈ ডিটেনশ্যন কিম ডি ভোটাৰ এইবিলাক লৈ ইমানে বিধানসভা উত্তাল হৈ পৰিছে নহয় আৰু বাংলাদেশী যদি হয় প্ৰকৃততে যদি তেওঁলোক বাংলাদেশী হয় যিসকল ডিটেনশ্যন কেম্পত আছে তেন্তে তেওঁলোকক কিয় বাংলাদেশলৈ পঠিয়াই দিয়া হোৱা নাই তেওঁলোকক কিয় ডি ভোটাৰ হিচাপে ৰখা হৈছে ডিটেনশ্যন কেম্পত এনেকুৱা ধৰণৰ প্ৰসংগ লৈ প্ৰায় দেখিবলৈ পোৱা যায় বিধানসভাত উত্তাল হৈ পৰে কিন্তু এইবাৰ বেলেগ ধৰণৰ উত্তাল হৈ পৰিল যিটো বিধায়ক অজয় কুমাৰ ৰয়ে দাগি ধৰিলে তো ৰাইজ ভিডিওটো আজি এইখিনি আছিল বাই বাই